কেৰালাতো বিজেপিৰ চৰকাৰ আহি থকা নাই, আপোনাৰ তামিলনাডুতো বিজেপিৰ চৰকাৰ আহি থকা নাই, ৱেষ্ট বেংগলতো বিজেপিৰ চৰকাৰ অহা নাই বুলিয়ে ধাৰণা হয়। অসমতো নেক টু নেক ফাইট হ'ব বুলি মোৰ ধাৰণা। এক্সিট পোলে যেনেকৈ 100 অতিক্ৰম দেখাইছে এনেকুৱা নহ'ব। এতিয়া চৰকাৰ কাৰ হ'ব এই মুহূৰ্তত কৈ দিয়া টান। বিজেপিৰ নেতাবিলাকে কিবা কিবি কৈ থাকিলে তাৰ বিৰুদ্ধে কোনো কেছ নহয়। অপজিশ্যনৰ কোনো নেতাই যদি বিজেপিৰ কোনো নেতা নেত্ৰীৰ বিৰুদ্ধে কোনো অভিযোগ আনে, লগে লগে কেছ ফাইল হৈ যায়, গ্ৰেপ্তাৰ হয় আৰু একেবাৰে সুপ্ৰিম কোৰ্টলৈকে দৌৰাই থাকে। এইটো এটা ট্ৰেণ্ড যোৱা কিছু বছৰৰ পৰা আৰম্ভ হৈছে। কংগ্ৰেছৰ ছিনিয়ৰ নেতা পৱন খেৰা তেখেতে অসমত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে কিছুমান অভিযোগ আনিছিল, সেই লৈ কেছ হৈছিল আৰু তেখেতে হাইকোৰ্টলৈকে ঘূৰিলে বেচেৰা। হাইকোৰ্টত জামিন নাপালে, এতিয়া সুপ্ৰিম কোৰ্টৰ পৰা জামিন পাইছে বুলি শুনিছোঁ। তো জামিনটো এইটো মানুহৰ অধিকাৰ, পাইছে তেখেতে সুপ্ৰিম কোৰ্টৰ পৰা, কিন্তু কেছটো শেষ হৈ যোৱা নাই। এইটো কেছটো লম্বিত আছে সুপ্ৰিম কোৰ্টত। এতিয়া বিজেপি কংগ্ৰেছৰ মাজৰ খেল, মই মাজত বেছিকৈ পৰিব বিচৰা নাই। তথাপিও এতিয়া আমি এটা লক্ষ্য কৰিছোঁ গোটেই ভাৰতবৰ্ষত, বিজেপিৰ নেতাবিলাকে কিবা কিবি কৈ থাকিলে তাৰ বিৰুদ্ধে কোনো কেছ নহয়। অপজিশ্যনৰ কোনো নেতাই যদি বিজেপিৰ কোনো নেতা নেত্ৰীৰ বিৰুদ্ধে কোনো অভিযোগ আনে, লগে লগে কেছ ফাইল হৈ যায়, গ্ৰেপ্তাৰ হয় আৰু একেবাৰে সুপ্ৰিম কোৰ্টলৈকে দৌৰাই থাকে। এইটো এটা ট্ৰেণ্ড যোৱা কিছু বছৰৰ পৰা আৰম্ভ হৈছে আৰু বিশেষভাৱে অসমত আমি দেখিছোঁ এই বস্তুটো আৰম্ভ হৈছে। এতিয়া বিজেপি আৰু কংগ্ৰেছে খেল খেলি আছে, খেলি থাকক, কিন্তু এই বিষয়বিলাক এতিয়া কোৰ্টৰ যিহেতু মেটাৰ আৰু খুব বেছি নকমই। এইটোতো এক্সিট পোলত জয় জয় ময়ময়কাৰ হৈছে আৰু 4 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব গোটেই ভাৰতবৰ্ষত। মই দেখাততো কেৰালাতো বিজেপিৰ চৰকাৰ আহি থকা নাই, আপোনাৰ তামিলনাডুতো বিজেপিৰ চৰকাৰ আহি থকা নাই, ৱেষ্ট বেংগলতো বিজেপিৰ চৰকাৰ অহা নাই বুলিয়ে ধাৰণা হয়। অসমতো নেক টু নেক ফাইট হ'ব বুলি মোৰ ধাৰণা। এক্সিট পোলে যেনেকৈ 100 অতিক্ৰম দেখাইছে এনেকুৱা নহ'ব। এতিয়া চৰকাৰ কাৰ হ'ব এই মুহূৰ্তত কৈ দিয়া টান, কিন্তু নেক টু নেক ফাইট হ'ব বিজেপি আৰু নন বিজেপিৰ মাজত। একেবাৰে ওচৰা ওচৰি ফাইট এটা হ'ব লাগে মোৰ ধাৰণা হিচাপে। আমিতো 10-12+ আসন পাম বুলি আমি আশাবাদী। কংগ্ৰেছৰ ছিনিয়ৰ নেতা পৱন খেৰা তেখেতে অসমত আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে কিছুমান অভিযোগ আনিছিল, সেই লৈ কেছ হৈছিল আৰু তেখেতে হাইকোৰ্টলৈকে ঘূৰিলে বেচেৰা। হাইকোৰ্টত জামিন নাপালে, এতিয়া সুপ্ৰিম কোৰ্টৰ পৰা জামিন পাইছে বুলি শুনিছোঁ। তো জামিনটো এইটো মানুহৰ অধিকাৰ, পাইছে তেখেতে সুপ্ৰিম কোৰ্টৰ পৰা, কিন্তু কেছটো শেষ হৈ যোৱা নাই। এইটো কেছটো লম্বিত আছে সুপ্ৰিম কোৰ্টত। এতিয়া বিজেপি কংগ্ৰেছৰ মাজৰ খেল, মই মাজত বেছিকৈ পৰিব বিচৰা নাই। তথাপিও এতিয়া আমি এটা লক্ষ্য কৰিছোঁ গোটেই ভাৰতবৰ্ষত, বিজেপিৰ নেতাবিলাকে কিবা কিবি কৈ থাকিলে তাৰ বিৰুদ্ধে কোনো কেছ নহয়। অপজিশ্যনৰ কোনো নেতাই যদি বিজেপিৰ কোনো নেতা নেত্ৰীৰ বিৰুদ্ধে কোনো অভিযোগ আনে, লগে লগে কেছ ফাইল হৈ যায়, গ্ৰেপ্তাৰ হয় আৰু একেবাৰে সুপ্ৰিম কোৰ্টলৈকে দৌৰাই থাকে। এইটো এটা ট্ৰেণ্ড যোৱা কিছু বছৰৰ পৰা আৰম্ভ হৈছে আৰু বিশেষভাৱে অসমত আমি দেখিছোঁ এই বস্তুটো আৰম্ভ হৈছে। এতিয়া বিজেপি আৰু কংগ্ৰেছে খেল খেলি আছে, খেলি থাকক, কিন্তু এই বিষয়বিলাক এতিয়া কোৰ্টৰ যিহেতু মেটাৰ আৰু খুব বেছি নকমই। এইটোতো এক্সিট পোলত জয় জয় ময়ময়কাৰ হৈছে আৰু 4 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব গোটেই ভাৰতবৰ্ষত। মই দেখাততো কেৰালাতো বিজেপিৰ চৰকাৰ আহি থকা নাই, আপোনাৰ তামিলনাডুতো বিজেপিৰ চৰকাৰ আহি থকা নাই, ৱেষ্ট বেংগলতো বিজেপিৰ চৰকাৰ অহা নাই বুলিয়ে ধাৰণা হয়। অসমতো নেক টু নেক ফাইট হ'ব বুলি মোৰ ধাৰণা। এক্সিট পোলে যেনেকৈ 100 অতিক্ৰম দেখাইছে এনেকুৱা নহ'ব। এতিয়া চৰকাৰ কাৰ হ'ব এই মুহূৰ্তত কৈ দিয়া টান, কিন্তু নেক টু নেক ফাইট হ'ব বিজেপি আৰু নন বিজেপিৰ মাজত। একেবাৰে ওচৰা ওচৰি ফাইট এটা হ'ব লাগে মোৰ ধাৰণা হিচাপে। আমিতো 10-12+ আসন পাম বুলি আমি আশাবাদী।